8:30 বজাত বিদ্যালয়ত আহি মই দেখি মোৰ এই চকীদাৰ পঢ়া শুনিব পাৰে যে বিদ্যালয়ত এটা শ্ৰেণীকোঠাৰ ৰুমৰ তলত পৰি আছে। তাত ভিতৰলৈ গৈ তাত দেখা পাওঁ যে দুজন মিলি গৈ দেখা পাওঁ তাত কম্পিউটাৰত যেটা কম্পিউটার ক্লাসরুম তার প্রজেক্টার ইউপিএস 4টা আর ব্যাটারি এটা মানে নাই। তাৰপিছত মই এইখিনি কথা মই আমাৰ কমিটি বাকী শিক্ষক সকলকে জনাওঁ, সকলো মিলি থানাত এখন এজাহাৰ দি এইটো মোৰ কাৰো সন্দেহ নহয়। মই একোৱে মানে ৰাতি যোৱা ৰাতি হৈ গৈছে কেনেকৈ ক'ম তাত। এতিয়া মানে বস্তুখিনি মোৰ সোনকালে পালে ছাত্ৰ ছাত্ৰীৰ কম্পিউটাৰ অনলাইন ক্লাছটো সোনকালে শুরু কৰিব পাৰোঁ। সোনকালে শুরু কৰিলে ছাত্ৰ ছাত্ৰী অলপ উপকৃত হ'ব। এতিয়াতো অনলাইন ক্লাছ বন্ধ হৈ থাকিব। মই ঘৰৰ পৰা স্কুলত মই ধুবুৰীত থাকোঁ কিন্তু কাছল MB স্কুলৰ সহশিক্ষক। মই হেডমাষ্টাৰে মোক ফোন কৰিলে যে এনেকুৱা কথা আমাৰ স্কুলত এনেকুৱা হৈছে, ঘটনা চুৰি হৈছে, সোনকালে আহা। মই ততালিকে আহিলোঁ। আহি ইয়াত 9টা বজাৰ প্ৰায় 5 মিনিট আগত আহি পাইছোঁ। যাওঁতে এই ৰুমৰ আটাইখিনি বস্তুৱে প্ৰায় নাই। এইটো বেটাৰী কেইটা নাই, কিটো নাই, প্ৰজেক্টৰটো নাই আৰু UPSটো নাই। এই মানে অনলাইন ক্লাছ কৰাৰ আটাইখিনি বস্তুৱে নাই। 100% অসুবিধা হৈ যাব। প্ৰতিদিনে আমি অনলাইন ক্লাছ কৰোঁ, এইখিনি বস্তু নহ'লেতো ক্লাছ অসুবিধা হ'ব, ক্লাছ নহ'ব। এতিয়া বিচাৰোঁ এই আটাইখিনি বস্তু যাতে সোনকালে আমি পাওঁ। সেইকাৰণে মই এজাহাৰো দিছোঁ আৰু আহিছে থানাৰ পৰা আহি এইখিনি কি কৰি গৈছে তাই কৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।